গংগাধৰ নৈৰ ওপৰত থকা গোলকগঞ্জ কানৰী সংলগ্ন দলঙৰ নামকৰণ সম্পন্ন। গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ চৰকাৰৰ নামত নামাকৰণ কৰা হয় দলংখন। একেধাৰে ৰাজনৈতিক নেতা, সাহিত্যিক তথা ভাৰতৰ শ্ৰেষ্ঠ নাগৰিকৰ বঁটাও লাভ কৰিছিল দীনেশ চন্দ্ৰ চৰকাৰে। চৰকাৰৰ প্ৰচেষ্টাতেই সোণাহাটত স্থাপন হৈছিল আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ। স্থানীয় ৰাইজৰ সহযোগত আৰু চৰকাৰৰ নেতৃত্বতেই গংগাধৰ নৈৰ ওপৰত দলংখনে বাস্তৱ ৰূপ পাইছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। অসমৰ যশস্বী কৰ্মযোগী বলিষ্ঠ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এই পদক্ষেপ লৈছে, মোৰ প্ৰয়াত পিতা স্বৰ্গীয় দীনেশ চৰকাৰ তেওঁৰ নামত এই ব্ৰিজখন নামাকৰণ কৰিছে আৰু আজি অভাৰহেড গেট তৰুণীয়া সেতুৰ কামৰ শুভাৰম্ভ কৰিলে। তাৰ বাবে মই আমাৰ পৰিয়ালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই এই অঞ্চলৰ সমূহ ৰাইজক দেউতাৰ লগত সহযোগী সতীৰ্থ তথা এই অঞ্চলৰ সকলো শ্ৰেণীৰ মানী ব্যক্তিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীনেশ চৰকাৰ এটা নামেই নহয়, তেখেতে ৰাজনীতিবিদ আছিল, তেখেতে বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল, সাহিত্যিক আছিল আৰু তেখেতে কৃষিকৰ্ম কৰিও এৱাৰ্ড পাইছিল, ছ'চিয়েল ফৰেষ্ট্ৰিটিৰ পৰা এৱাৰ্ড পাইছিল, তেখেতে বেষ্ট চিটিজেন অফ ইণ্ডিয়া এৱাৰ্ডো পাইছিল। গতিকে দীনেশ চৰকাৰৰ বিষয়ে ক'বলৈ গ'লে এতিয়া মই মোৰ নিজৰ দেউতাকৰ বিষয়ে কোৱা হৈছে, তেতিয়া ৰাইজে জানে। গতিকে চৰকাৰখনে এইখন চৰকাৰে যে যোগ্যজনক যোগ্য দিব পাৰে সেইটোৱে প্ৰমাণ হৈছে। চৰকাৰলৈ অশেষ ধন্যবাদ, সমূহ ৰাইজলৈ ধন্যবাদ। আৰু ক'বলগীয়া বহুত আছে, মানে দেউতাৰ বিষয়ে ক'বলগীয়া নিজে মই কোৱাটো ঠিক নহয়, তথাপি কৈছোঁ। ৰাজনীতি হিচাপত দেউতাকে ভাৰতীয় জনতা পাৰ্টীত জিলাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ত বিভিন্ন পদত অধিষ্ঠিত আছিল। তেখেতে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিও আছিল, তেখেতে কিষাণ মৰ্চাৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্বতো আছিল আৰু পিছত কিষাণ মৰ্চাৰ কেন্দ্ৰীয় পৰ্যায়ৰ গুৰু দায়িত্ব দিছিল। তেখেতৰ মোৰ মা অৰ্থাৎ তেখেতৰ মিছেছৰ অসুস্থতাৰ কাৰণে তেখেতে এই দায়িত্ব গ্ৰহণ কৰা নাই আৰু জীৱনৰ অন্তিম সময়লৈকে তেখেতে ৰাজ্যিক পৰ্যায়ৰ উপসভাপতিৰ পদত অলংকৃত কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।